ঠাণ্ডা দিনত আমাৰ পানী লগা বেছিকৈ হয়। বেছিকৈ কিয় হয়? কাৰণ হ'ল আমি সেই সময়ত যদি ৰাতি গৰম কাপোৰ যদি পৰ্যাপ্ত পৰিমাণে পিন্ধি নাযাওঁ, আমাৰ যদি ডিঙিটোত খুব ঠাণ্ডা লাগে, তেতিয়া আমাৰ শৰীৰটোত খুব ঠাণ্ডা লাগে। আমাৰ শৰীৰটোৱে যদি মেটাবলিজমটো ৰক্ষা কৰিব নোৱাৰে, তেতিয়া আমাৰ ইমিউনিটিটো কমি যায়। সেই সময়ত কিছুমান আমাৰ ওচৰতে থকা বা আমাৰ গাতে থকা কিছুমান ভাইৰাছ, যেনে ৰাইনো ভাইৰাছে আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটো কম পাই পিনি আক্ৰমণ কৰে। সেই সময়ত পানী লগা হ'ব পাৰে, হাঁচি হ'ব পাৰে। আপোনালোকে যদি কেতিয়াবা ৰাতি বা কোনো উৎসৱ, যেনে ধৰি লওক বৰদিন এতিয়া চাবলৈ যায়, যদি আপোনালোকৰ যদি ঠাণ্ডা লাগে, তেনেহ'লে আপোনালোকে সঠিক বা পৰ্যাপ্ত পৰিমাণে কাপোৰ পিন্ধি যাব। আৰু এই উৎসৱৰ সময়ত আপোনালোকৰ যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে আপোনালোকে নিজৰ শৰীৰৰ যতন লওক। আহক আমি এই বৰদিন সকলোৱে উপভোগ কৰোঁ আৰু সকলোৱে মিলিজুলি এই বৰদিন পালন কৰোঁ।